আপোনালোকৰ মোবাইলটোতে সকলো পায় AI যুগ আৰ্টিফিচিয়েল ইন্টেলিজেন্স যেটো কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয় কৃত্ৰিম বুদ্ধিমত্তাই কি কৈছে পৃথিৱীত মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ বুলি কোৱা হয় এই সৰ্বশ্ৰেষ্ঠ জীৱ মানে কি ইয়াৰ ইন্টেলেকচুৱেলিটি যেটো মানে বৈধ্যাংক বুলি কোৱা হয় বুদ্ধি কোৱা হয় হেতু সকলো প্ৰাণীতকৈ মানুহৰ বেছি পৃথিৱীত অন্য জন্তুৱে কভাৰ কৰিব পৰা নাই আৰু জনা মতে শুনা মতে আটাইতকৈ আইনষ্টাইনৰ যেটো মানে বুদ্ধি ক্ষমতা আছিল সকলোকে পৃথিৱীত আইনষ্টাইনৰ বুদ্ধিতকৈ আৰু নাই তেৱেই সকলোতকৈ ৰিচ মানে মগজৰ ফালৰ পৰা তেওঁক ডিফিট কৰিব পৰা নাই কিন্তু এতিয়াৰ যুগত যন্ত্ৰই কি কৰিলে সকলো ডিফিট কৰি গৈ আছে গৈছে নে এতিয়াতো সকলোতে যন্ত্ৰই কৰিছে আইনষ্টাইনে যন্ত্ৰক কন্ট্ৰোল কৰিছিল সায়েন্টিস্ট বিলাকে যন্ত্ৰক কন্ট্ৰোল কৰে কিন্তু আমি সাধাৰণ মানুহ সাধাৰণে যন্ত্ৰক কন্ট্ৰোল কৰিছো নে যন্ত্ৰকটো আমি কন্ট্ৰোল কৰা নাই আজি আমি মেছেজ দিছো পটাপট হৈ গৈছে আমি কিবা এটা সাৰ্চ কৰিছো পটাপট পাই গৈছো আমি এডিক্ট হোৱা নাই জানো কেঁচুৱাটো ভাত খাব লাগে আগতে কেটাকে ভাত খাইছিলে মাকে আগতে মাক দেউতাকে কেঁচুৱাটোক ভাত খাওঁতে কিমান সুন্দৰভাৱে গান গাইছিলে মৰম লগা সাধু কৈছিলে কিবা কৈছিলে তেনেকে কৈছিলে কিন্তু আজিকালি মোবাইলটো দি দিছে এনেকে চাই আছে লৰাটোৱে খাই আছে কিন্তু ইন্টাৰেষ্টিংলি সি যেনেকে খাব লাগে যেটো খাদ্যই তাৰ হেলথটো বিকাশ কৰিব হেতু হোৱা নাই হেতু যন্ত্ৰণা নহয় নে যন্ত্ৰৰ যুগত যন্ত্ৰণা নহয় নে হেতু গতিকে এতিয়া AI আমি কন্ট্ৰোল কৰিব লাগে AI পৰা বেনিফিট আমি পাইছো যথেষ্ট বেনিফিট সব বেনিফিটে পাইছো কিন্তু মেচিনে আপোনাক চলোৱাত পৰিৱৰ্তে আপুনি মেচিনক কন্ট্ৰোল কৰি চলাবলৈ চেষ্টা কৰক হেতু এটা নিৰাময় উপায় কিন্তু আপুনি মেচিনৰ দ্বাৰা কন্ট্ৰোল হ'ব নালাগে মেচিনটো আপোনাৰ দ্বাৰা কন্ট্ৰোল হ'ব আপুনি কন্ট্ৰোল কৰক আজিকালি চাবচোন ঘৰত আপোনাৰ ছোৱালী আছে ঘৰত লৰা আছে কোনোবা এজন আপোনাৰ আত্মীয় মানুহ এজন যদি ঘৰলৈ আহে যদি ছোৱালীজনী থাকে ছোৱালীজনীৰ হাতত মোবাইলটো থাকিবই বা লৰাটোৰ হাতত মোবাইলটো থাকিবই আহক বুলি খুব প্ৰাণতহে কব আহক বহক বুলি কৈ মোবাইলটো টিপি গুচি যাবগে তেওঁ কোন হয় কি নহয় এইটো কথা সোধা তেওঁ ভাবিয়াটো নাথাকে আৰু এইটো যন্ত্ৰৰ যুগৰ যন্ত্ৰণা নহয় নে